জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 3 অক্টোবৰ 2024। আজি শুক্লপক্ষৰ প্ৰতিপদা তিথি। আহিন মাহ আপোনালোকে সকলোৱে জানে। আজিৰ পৰা নৱৰাত্ৰিৰ আৰম্ভণি বা আজি নৱৰাত্ৰিৰ প্ৰথম দিন। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কন্যা ৰাশি হ'ব, আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ পতি হীনা যোগ হ'ব। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে বহুত এটা ভাল বুলি ক'ব নোৱাৰি। বৈবাহিক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব, লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত যিকোনো নতুনত্ব কৰোঁতে আপোনালোকে সাৱধান হ'ব লাগিব। লগতে আপোনালোকে পইচা পাতিৰ বিশেষ লেনদেন নকৰিব, আৰু বহুত বিশেষ ডাঙৰ কাম আপোনালোকে নকৰাটো ভাল হ'ব। বাকীবিলাক দিশত এনে মধ্যম দেখা গৈছে। বৃষৰ কাৰণে আজিৰ দিনটো মংগলময় দেখা গৈছে। যিকোনো মনে বিচৰা বা মনে ভবা কাম আপোনালোকৰ কাৰণে সফলতাৰ দিশত যোৱাটো দেখা গৈছে, বা যিকোনো শুনিব বিচৰা বা এনেকুৱা ধৰক যিকোনো সংবাদ যিটো নেকি আপোনালোকে শুনি ভাল পায় বা আপোনালোকৰ কাৰণে মংগলকাৰী বা আপোনালোকৰ কাৰণে খুব দৰকাৰী এইটো সময়, তেনেকুৱা সংবাদ আপোনালোকে কিবা শুনিবলৈ পাব পাৰে। বা যিকোনো বুদ্ধি বৃত্তিৰ লগত জড়িত বা প্ৰেম বা সন্তানৰ লগত জড়িত কামবিলাকৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক এটা প্ৰেছাৰ বনি থাকিব পাৰে। স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব পাৰে। মাথাৰ বিষ, গাঁঠিৰ বিষ আদি আপোনালোকৰ কাৰণে হ'ব পাৰে। বাকী আপোনালোকে বহুত বেছি ডাঙৰ কাম শুভ কাম কৰাৰ কাৰণে দিন শুভ বুলিব নোৱাৰি। বস্তু কিনা মেলা আপোনালোকে আজিৰ দিনটোত নকৰাটো ভাল হ'ব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে বৰ এটা ভালো নহয়, বৰ এটা বেয়াও নহয়। ব্যৱসায়িক ক্ষেত্ৰত ঠিক দেখা গৈছে। বাকী দৌৰাদৌৰি কৰা, যিকোনো শাৰীৰিক বা মানসিক পৰাক্ৰম ইউজ কৰি কৰা কাম, বা যাত্ৰাৰ ক্ষেত্ৰত ছুটি যাত্ৰাবিলাক যিটো নেকি নিজৰ দৃষ্টিকোণতে বা দৃষ্টিকৰ আশে পাশে কৰিবলগীয়া তেনেকুৱাবিলাকৰ কাৰণে শুভ দেখা গৈছে। তাৰপিছত এতিয়া সিংহৰ বিষয়ে আমি ক'বলৈ ওলাইছোঁ। সিংহৰ কাৰণে আপোনাৰ বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ তৰ্কাতৰ্কি বা যিকোনো মানসিক ক্লেশ হ'ব পাৰে। সেইকাৰণে বাণীত সংযম কৰি পেলাই আপোনালোকে চলিব লাগিব। শহুৰ শাহুৰ বা স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ কিবা অলপমান তৰ্কাতৰ্কি জাতীয় তেনেকুৱা হ'ব পাৰে। গতিকে আপোনালোকে যিমানে কম কথা ক'ব, যিমানে কথাবিলাক খুচৰি নাথাকে, সিমানে আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু ব্যৱসায় বা কাৰ্যক্ষেত্ৰতো অকণমান আপোনালোকে সাৱধানে কামবিলাক কৰিব লাগিব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে যিকোনো কাম মানে পেণ্ডিং থৈ দিছিলে, ৰানিঙত নিব বিচাৰে, তেনেকুৱা কামবিলাক কৰিব পাৰে। যিকোনো সৰু সুৰা পাৰ্চেছ কৰাৰ কাৰণে আপোনালোকৰ ভাল দিন দেখা গৈছে। সৰু সুৰা বহুত ডাঙৰ বহুত শুভ কামৰ কাৰণে মই কোৱা নাই, সৰু সুৰা পাৰ্চেছবিলাক আপোনালোকে নিজৰ কাৰণে কৰিব পাৰিব। আৰু লগতে আপোনালোকে এনেকুৱা যদি কিবা প্লেনিং ধৰক কৰি থৈছিলে, সেইটো গ্ৰুপ ডিছকাশ্যন আপোনালোকে কৰি পেলাই চিংচাং কৰিব লাগে। তেনেকুৱা কামবিলাকো আপোনালোকে নিশ্চয় কৰিব পাৰিব। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ মানসিক ক্লেশ, ভাবা কথা সিদ্ধি নোহোৱা, আৰু পইচা পাতি হানি ক্ষতি হোৱা বা পাবলগীয়া পইচা নোপোৱা বা খৰচ বেছি বৃদ্ধি হোৱা, তেনেকুৱা প্ৰব্লেমবিলাক তুলাৰ কাৰণে দেখা গৈছে। গতিকে অকণমান সাৱধান হ'ব, আৰু বাণীত আপোনালোকেও কণ্ট্ৰল ৰাখিব লাগিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ লাভালাভৰ স্থিতি বনিব পাৰে, বিশেষকৈ ধন আদিৰ ক্ষেত্ৰত বা আপোনালোকৰ যিকোনো কাৰ্যক্ষেত্ৰত বা আপোনালোকৰ ইমেজটোক লৈ বা আপোনালোকৰ পৰিচয়টোক লৈ, আপোনালোকৰ চিনাকিটোক লৈ, আপোনালোকৰ সমাজত মৰ্যাদাটোক লৈ পেলাই আপোনালোকৰ শুভ পৰিণাম কিবা দেখা পাব পাৰে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে আপোনালোকৰ বৰ এটা ভাল নহয় কাগজীয়া কামবিলাকৰ কাৰণে। কাৰ্যক্ষেত্ৰত যিকোনো নতুন আইডিয়া এপ্লাই কৰা, যিকোনো নতুনত্ব কৰাটো আপোনালোকৰ কাৰণে বৰ এটা শুভ হ'ব বুলি ক'ব নোৱাৰি। গতিকে সাৱধান অলপমান কাৰ্যক্ষেত্ৰত হ'ব লাগিব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে আপোনাৰ যিকোনো ক্ষেত্ৰতে ভাগ্যদায়ক কাম, যিকোনো পাৰ্চেছ কৰা, যিকোনো ধৰ্মৰ লগত আধ্যাত্মৰ লগত জড়িত কাম কৰা, মাক দেউতাক বা ককাক আইতাকক কিবা এটা হেপি কৰিবৰ কাৰণে কিবা যদি আপোনালোকে কৰিম বুলি ভাবিছে, তেনেকুৱা কামৰ কাৰণে, সৰু সৰু বস্তুবিলাক পাৰ্চেছ কৰাৰ কাৰণে, দূৰত ভ্ৰমণত যোৱাৰ কাৰণে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে মানসিক ক্লেশ, ধন হানি বা আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো হ'ব পাৰে, আৰু লগতে আপোনালোকৰ মানসিক চিন্তাটো বেছি হ'ব পাৰে। মনত আপোনালোকৰ নিগেটিভ থিংকিংবিলাক আহিব পাৰে। এতিয়া শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ কাৰণে মোটামুটি ঠিকে দেখা গৈছে। বৈবাহিক ক্ষেত্ৰত অকণমান আপোনালোকে সাৱধান হ'ব লাগিব, লগতে আপোনালোকে বাণীত কণ্ট্ৰল কৰিব লাগিব। কিছুমান কথা খুচৰি আগৰ পুৰণা কথাবিলাক নুলিওৱাটো ভাল হ'ব। পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত বেছিকৈ এইকেইদিনত ডিছকাশ্যন নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। নতুনত্ব একো নকৰিব, বাকী পুৰণা যিটো চলি আছে সেইটো চলাই থকাটো, সেইটো তাৰ কাৰণে কিবা এটা কথা পাতিব লাগে, সেইটো এটা বেলেগ কথা। কিন্তু নতুনত্ব আপোনালোকে এইকেইটা দিনত, এই 2-3 দিনত আপোনালোকে নকৰাটো ভাল হ'ব। আৰু লগতে আপোনালোকৰ যিকোনো এনেকুৱা যদি ধৰক পুৰণা বন্ধু আছে, আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো লগত জড়িত হৈ আছে, তেওঁলোকৰ লগত অকণমান আপোনালোকে সাৱধানে চলিলে ভাল হ'ব।
এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰিম মহা উপায়ত আপোনালোকে কি কৰিব মহা উপায়ত বেলেগ আজি দিনটোত কৰিবলগীয়া মহা উপায় নাই আজি মাৰ প্ৰতিষ্ঠা কলহে হওক বা ফটো প্ৰতিষ্ঠাই হওক যেনেকে যোনে কৰে যেনেকে যোনে ভাল দেখে বা কৰি আহিছে অখণ্ড দীপ প্ৰজ্বলন কৰাই হওক আজি দিনটোত আপোনালোকে সেইখিনি কাম সম্পন্ন কৰিব লাগে আৰু 9 দিনে যেহেতু আপোনালোকে মানিব লাগিব 9 দিন এইখিনি কৰিব লাগিব বেলেগ আপোনালোকৰ মহা উপায় একো কৰাৰ দৰকাৰ নাই গুৰুবাৰ হিচাপে আপোনালোকে হালধীয়া ৰঙৰ মিষ্টান্ন আপোনালোকে মাক সমৰ্পিত কৰিব পাৰিব ধন্যবাদ